ইয়াতে আছে ন মাথাটো এইটোৱে মাথাটো আৰু চাওক ইয়াত মানে এতিয়া বালি আৰু পানী আহি আছে এইবিলাক দেখিছে ধপক 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 কৰিছে একদম ওচৰৰ পৰা অকণমান জুম কৰি দেখাই দিয়াছোন এয়া চাওক ধপক 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 কৰি এই পানী আৰু বালি আহি আছে আৰু এই পানী আৰু বালিবিলাক আহি 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 এতিয়া বালিটো মানে ইয়াত থাকি যাব আৰু পানীটো ইয়াত দেখিছে ন আপোনালোকে ইয়াৰ পৰা ওলাই ওলাই গৈ আছে আৰু এই পানীখিনি গৈ বা ইফালে বৈ যাব কিন্তু ইয়াৰ ভিতৰত যিখিনি বালি আছে যে এই বালিখিনিয়ে গৈ 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 এই বস্তাটো এতিয়া সম্পূৰ্ণ টাইট হৈ যাব আৰু এটা সময়ত এয়া মানে মাথাউৰি নিচিনা কাম কৰিব য'ত নেকি বাৰিষা ছিজন আহিলেও ইয়াত পটককৈ মানে তেওঁলোকে পানীয়ে ভাঙি লৈ যাব নোৱাৰে এয়া চাওক আৰু এই বালিবিলাক এতিয়া ভিতৰত সোমাই গৈছে আৰু পানীবিলাক ইয়াৰ পৰা ওলাই গৈছে আৰু চাওক ইয়াত ধপক 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 কৰি আছে নহয় এয়া চাওক পানীবিলাক ওলাই গৈছে আৰু বালিবিলাক সব ভিতৰত সোমাই আছে আৰু এতিয়া আমি যিহেতু ইয়াত কামবিলাক চলি আছে এই কামবিলাক এতিয়া কি ধৰণে হৈছে মোৰ লগত এজন ককাইদেউ আছে ককাইদেউ নমস্কাৰ আপুনি এটা কাম কৰে নেকি কাম কৰি আছে আচ্ছা এতিয়া আমাক বুজাই দিয়কচোন আমি দেখিছো যে এই মাথাউৰিটো কি ধুনীয়াকৈ এতিয়া বালি এইবিলাকতো চব বালি সোমাই গ'ল ন এইবিলাকতো মাটি নহয় বালি সোমাই আছে আচ্ছা এই বালিটো ক'ৰ পৰা আহিছে কেনেকৈ আহিছে আমি দেখিছো 4-5টা মেচিন চলি আছে বালিটো আপোনাৰ এইটো মানুহে বানা ধৰি আছে তাৰ পৰা তেওঁ বালিখিনি পঠিয়াই মানে সেই মেচিনৰ পৰা এনেকৈ আহি আছে ন আহি আহি এই পাইপডালত এনেকৈ সোমাইছে এইটো আকৌ ওচৰলৈ আহকচোন মানে ইয়াত কি বালিটো সোমাই গৈছে বালিটো ইয়াত সোমাই আছে পাইপডাল কি ইয়াৰ ভিতৰত সোমাই গ'ল ইয়াত আছে তুমি ওচৰলৈ আহা বালিটো এইটো নলাটো আছে পাইপডাল মানে ইয়াৰ ভিতৰত আছে ন আচ্ছা এইটো মানে বালিটো আৰু পানীটো মানে তাৰ পৰা আহি আছে তাৰ পৰা পঠিয়াই দি আছে ইয়াত এতিয়া আৰু পানীটো ওলাই ওলাই গুচি গৈছে পানী ওলাই যায় পানীটো মানে ইয়াৰ ওপৰত নাথাকে নিজে নিজে ওলাই যায় বস্তাটোৰ পৰা ওলাই যাব আৰু ইয়াত যেতিয়া বালিটো থাকি পেলাই মানে এইখনে এনেকুৱা টাইট হৈ যাব ন আৰু এইটো বহু বছৰ বোলে 100 বছৰলৈকে লাষ্টিং কৰে বুলি কোৱা শুনিছো তেনেকৈ বুলিয়ে কয় হয় ন 100 বছৰলৈকে লাষ্টিং কৰিব বছৰলৈকেতো আমিও নাথাকিম তথাপিও যি আমি এতিয়া শুনিবলৈ পাইছো এই বস্তাবিলাকৰ বোলে বয়স বোলে 100 বছৰ আৰু যিহেতু এতিয়া ধৰক এই মাথাউৰিটো এনেকৈ নিৰ্মাণ কৰা হৈছে আৰু আপোনালোকক মই এইফালে দেখুৱাবৰ কাৰণে চেষ্টা কৰিম এইখন হৈ গ'ল দিহিংখন এই দিহিংখনৰ একচুৱেলি ৰাস্তাটো অকণমান এইফালে দেখাই দিয়া এইফালে হৈ গ'ল মানে দিহিংখনৰ একচুৱেলি ৰাস্তাটো হৈ গ'ল সেইটো কিন্তু সেইফালে মানে দিহিংখন নগৈ পেলাই সেইফালৰ পৰা চিধা চিধা গুচি আহিলে আহি পেলাই এতিয়া এইফালে মানে গাঁৱৰ ভিতৰত গুচি গৈছিলেগৈ নদীখন এইফালে গাঁৱৰ ভিতৰত গুচি গৈছিলে য'ত নেকি ইয়াত মানে এটা আগতে সৰু জানহে আছিলে সেই জানটোৱে মানে এতিয়া বহল হৈ 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 এতিয়া ইমান ডাঙৰ মানে এখন হৈ গ'ল কিন্তু এতিয়া চৰকাৰৰ ফালৰ পৰা তেওঁলোকে ইয়াত এটা মাথাউৰি এতিয়া নিৰ্মাণ কৰি দিছে যিটো মাথাউৰিয়ে এতিয়া পানীটো এফালৰ পৰা আনিছে যে সেইটো আগভেটি দিছে ভেটি দিয়াৰ লগে লগে ইয়াৰ পানীটো মানে এতিয়া আকৌ তাৰ আগৰ নদীখনৰ নিজৰ ৰাস্তাত তেওঁলোকে পঠিয়াবৰ কাৰণে চেষ্টা কৰিছে আৰু আজি ভিডিঅ'টোত আমি আপোনালোকক এয়াই দেখুৱাবলৈ অকণমান চেষ্টা কৰিছোঁ যে এই মাথাউৰিটো কি ধৰণে নিৰ্মাণ কৰা হৈছে আৰু এই বস্তাবিলাক আৰু কিমান সুন্দৰকৈ মানে সেইফালৰ পৰা এনেকৈ ধৰক পানীবিলাক আৰু পানী আৰু বালি মেচিনত আহি আছে আহি পেলাই এই ধৰণে ইয়াত সুমিয়াই গৈছে সেইটো অকণমান ওচৰৰ পৰা দেখাই দিয়াচোন এইটো এনেকৈ সোমাই গৈছে ন এইটো এনেকৈ একদম ধপক ধপক কৰিব ন চব এইটো এনেকৈ এনেকৈ সোমাই গৈছে এইডাল এই মোৰ ভৰিটোৰ ওচৰত আছে মানে পাইপডাল ইয়াতে আছে ন মাথাটো এইটোৱে মাথাটো আৰু চাওক ইয়াত মানে এতিয়া বালি আৰু পানী আহি আছে এইবিলাক দেখিছে ধপক 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 কৰিছে একদম ওচৰৰ পৰা অকণমান জুম কৰি দেখাই দিয়াছোন এয়া চাওক ধপক 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 কৰি এই পানী আৰু বালি আহি আছে আৰু এই পানী আৰু বালিবিলাক আহি 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 এতিয়া বালিটো মানে ইয়াত থাকি যাব আৰু পানীটো ইয়াত দেখিছে ন আপোনালোকে ইয়াৰ পৰা ওলাই ওলাই গৈ আছে আৰু এই পানীখিনি গৈ বা ইফালে বৈ যাব কিন্তু ইয়াৰ ভিতৰত যিখিনি বালি আছে যে এই বালিখিনিয়ে গৈ 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 এই বস্তাটো এতিয়া সম্পূৰ্ণ টাইট হৈ যাব আৰু এটা সময়ত এয়া মানে মাথাউৰি নিচিনা কাম কৰিব য'ত নেকি বাৰিষা ছিজন আহিলেও ইয়াত পটককৈ মানে তেওঁলোকে পানীয়ে ভাঙি লৈ যাব নোৱাৰে এয়া চাওক আৰু এই বালিবিলাক এতিয়া ভিতৰত সোমাই গৈছে আৰু পানীবিলাক ইয়াৰ পৰা ওলাই গৈছে আৰু চাওক ইয়াত ধপক 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 কৰি আছে নহয় এয়া চাওক পানীবিলাক ওলাই গৈছে আৰু বালিবিলাক সব ভিতৰত সোমাই আছে আৰু এনেকুৱা দৃশ্য বা এনেকুৱা মাথাউৰি বনোৱা আগতে আপোনালোকে নিৰ্মাণ কৰা ক'ৰবাত দেখিছেনে নাই কমেণ্ট এটা কৰি জনাব আৰু কিন্তু আজিকালি ইয়াৰ টেকনিকটো কিন্তু বহুত ভাল হৈ গ'ল আৰু যিহেতু ইয়াৰ বস্তাটোৰ আয়ুস প্ৰায় 100 বছৰ বুলি আমি কোৱা শুনিছোঁ খুব সুন্দৰ কিন্তু পদ্ধতিবিলাক লৈছে ভাল লাগিছে কিন্তু কামবিলাক খুব সোনকালে হৈ উঠিব বুলি আমি আশা কৰিছোঁ বাৰিষা ছিজন অহাৰ আগে আগে আৰু এনেই আপোনালোকে জনামতে ইয়াত কিমান ওখ কৰিব এইটো
ইয়াৰ পৰা আৰু দিব নেকি? জনামতে এইটো লেভেল এইটোৱে লেভেল ন? আচ্ছা, এতিয়া মানে এই লেভেলটো সেইফালেতো হৈ গ'ল, এইফালে এতিয়া এইটো মানে মিলাই দিব আৰু ন? একদম ফিনিচিং হৈ যাব। অঁ, পানীটো খুলিলে আপোনাৰ পানীটো পাৰ হ'ব আকৌ। সিফালে যাব ন? যাব। কেলে এইটো বস্তুটো বন্ধ কৰি দিব লাগিব। অঁ, টোটেল বন্ধ কৰি দিলে আপোনাৰ একবাৰ যদি পানীটো লিক হৈ যায়, এইফালে যদি গুচি যায় তো গুচি যাবগৈ। আগৰ সম্মুখতে পাই যাব। হয় হয়, খালি এতিয়া মানে পানীটো এইফালে ঢালটো লৈ ল'লে কাৰণে মানে সিফালে যাবলৈ অসুবিধা হৈছে। যথেষ্ট বেয়া হৈছে। হয় হয় হয়, সেইফালে দেখিছোঁ আগতে এইটো মানে একদম সৰু মাটি বহুত লৈ গ'ল ন? লৈ গ'ল। এই পিছফালে গোটেইখন এখন গাঁও আছিলে এখন, গোটেই গাঁও মানে ধ্বংস কৰি পেলালে। আৰু এতিয়া শুনিবলৈ পাইছোঁ 2 বছৰ আগত মানে এখন পুৰণি গাঁও আছিলে, যিখন গাঁৱত মানে সৰু ল'ৰা ছোৱালী দৌৰা-দৌৰি কৰি খেলি আছিলে। কিন্তু এতিয়া সেইখন এখন মানে এতিয়া মৰুভূমিৰ নিচিনা হৈ গ'ল, য'ত নেকি এতিয়া মানে গৰু ম'হ চৰিবলৈ আহে। আৰু এতিয়া মানে গাঁৱৰ মানুহবিলাক ইয়াৰ পৰা তেওঁৰ মাটিবিলাক গোটেইবিলাক লৈ গ'ল, যিহেতু বাৰিষাই বা নদীয়ে বা পানীয়ে। এতিয়া সেইকাৰণে তেওঁলোকে ঘৰ বাৰী এৰি তেওঁলোকে বিভিন্ন স্থানত তেওঁলোকে যাবলৈ বাধ্য হৈ গ'ল। আৰু এতিয়া চৰকাৰৰ ফালৰ এইখিনি সুবিধা কৰি দিছে, আৰু এটা সুন্দৰ এতিয়া মাথাউৰি কি সুন্দৰকৈ তেওঁলোকে নিৰ্মাণ কৰি দিছে, যাতে ৰাস্তাটো যাতে বন্ধ হৈ যায়, অৰ্থাৎ পানীখিনি তাৰ নিজৰ ৰাস্তাত গুচি যায় আৰু এই গাঁওখন যাতে বাচি যায়। সেয়া অকণমান এটা পৰিৱেশ আপোনালোকক আজি অকণমান দেখুৱাবৰ কাৰণে চেষ্টা কৰিলোঁ। ভিডিঅ'টো কেনেকুৱা পালে জনাবৰ কাৰণে নাপাহৰিব, আৰু ভিডিঅ'টো বৰ বেছি দীঘল কৰি নাথাকোঁ। ভিডিঅ'টো আজি ইয়াতে সামৰণি মাৰিছোঁ। অন্য এটা ভিডিঅ'ত অতি সোনকালে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজি এই ভিডিঅ'টো পাই বিদায় ল'লোঁ। ধন্যবাদ থাকিল। জয় আই অসম।